ভাল লাগিছে, খুব ভাল লাগিছে। মই যেটো ফিল কৰোঁ, চাওক আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন বঁটা আগবঢ়োৱা হয়। শিল্পীক হওক, সাহিত্যিক হওক, স্পৰ্টছ মানে প্লেয়াৰ হওক, খেলুৱৈ হওক, সকলো ক্ষেত্ৰত চৰকাৰেও বিভিন্ন ধৰণৰ বঁটা আগবঢ়ায় আৰু বেচৰকাৰীভাৱেও NGO বা কোনোবা ছ'চাইটিও আগবঢ়ায়। কিন্তু এটা কথা আমি লক্ষ্য কৰি চাই আছিলোঁ, কৰ্মচাৰীখিনিক কেতিয়াও কোনোটো ক্ষেত্ৰৰ পৰা এনেকৈ বঁটা আগবঢ়োৱা আমি দেখা নাছিলোঁ আগতে। তাৰপিছত এই আমাৰ নতুন চৰকাৰ আহি মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটো ইণ্ট্ৰডিউচ কৰিছে 2022 চনৰ পৰা, আজি 4 বছৰ হ'ল। তো আমি ইয়াত গোটেই কৰ্মচাৰী সমাজখন বহুত উৎফুল্লিত যে আমাৰ কাৰণেও আমাৰ ৰাজ্যৰ মুৰব্বীজনে চিন্তা কৰিছে বা কামত আমাক এনকাৰেজ কৰাত উদগনি জনাইছে। ভাল লাগিছে, সেইকাৰণে ভাল কথা মই নহয় আৰু আমাৰ বিভিন্নজনে এইবাৰ 54জনে পাইছে গোটেই অসমৰ। সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা যাচিছোঁ। আমাৰ জিলা আয়ুক্ত মাননীয় মাচান্দা পাৰ্টিন বাইদেউক মই ধন্যবাদ যাচিছোঁ। তেওঁলোকেই নিৰ্বাচন কৰিছে, লগতে আমাৰ যিখিনি ছিনিয়ৰ অফিচাৰ আছে, জ্যেষ্ঠ অফিচাৰ, তেওঁলোকে আমাৰ এখন কমিটি থাকে, তেওঁলোকে বাছনি কৰে। তো আমাক এই বছৰ আমাৰ কোকৰাঝাৰ জিলাৰ পৰা 2জনক বাছনি কৰিছিল, মই আৰু এজন গোসাইগাঁৱৰ আমাৰ মানিক চন্দ্ৰ ৰায় বুলি। গতিকে আমাৰ সেইসকল অফিচাৰকো যিসকলে বাছনি কৰিছে তেওঁলোককো ধন্যবাদ যাচিছোঁ। তাত থাকিব আপোনাৰ ৱাদিল ইছলাম ADC, শুভ্ৰম আদিত্য বৰা ADC, মৃদুল শিভাৰে তেওঁ SDO গোসাইগাঁও আৰু ADC পৰ্বতঝৰা দেৱাজ্যোতি গগৈ বাইদেউ, ধ্ৰুৱজ্যোতি দাস তেওঁ এছিষ্টেণ্ট কমিছনাৰ, তেওঁ আছে বডিখনত। আৰু PDDRD হিচাপেও আমাৰ শুভ্ৰমাদিত্য বৰা ছাৰ আচলতে PDDRD হিচাপে আছে। তেওঁ আমাৰ নৰ্মাল জিলাত CEO জিলা পৰিষদ থাকে, আমাৰ ইয়াত BTCত যিহেতু CEO জিলা পৰিষদ নাই, তেওঁ ইকুইভেলেণ্ট হয় PDDRD, তেওঁ আছিল। গতিকে এইখিনি অফিচাৰক মই এই হিচাপতে ধন্যবাদ যাচিছোঁ। ভাল অহা বছৰ নিশ্চয় আৰু আমাৰ বেলেগ কৰ্মচাৰী পাব বা তেওঁলোক এই প্ৰায় কি কৰে, এটা মানসিক স্বস্তি দিয়ে। কাৰণ কাম আমি কৰিয়ে যাওঁ, আমি কামৰ বিচাৰ কৰা নাই, জোখমাক আমি নকৰোঁ, কাম জীৱনটো কৰিয়ে গৈছোঁ। গতিকে আমাৰ জোখমাকটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৰিছে বা তেওঁ বঁটা আগবঢ়াইছে, সেইকাৰণে বহুত ধন্যবাদ। এয়াই। মই এতিয়া কোকৰাঝাৰ জিলাৰ আমাৰ যিটো DC আমালগামেটেড এষ্টাব্লিছমেণ্ট তাৰে মানে চবতকৈ ছিনিয়ৰ এছিষ্টেণ্ট, আমাৰ ডিষ্ট্ৰিক্ট ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি কয়। লগতে মই নাজিৰ হিচাপে কাৰ্যকাল কৰি আছোঁ কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয়ত। মোৰ চাকৰি আৰু 3 বছৰ আছিল বাৰু, এতিয়া এই জৰিয়তে বঁটাৰ জৰিয়তে এবছৰ বাঢ়িব। এইখিনিয়ে। আপোনালোকক ধন্যবাদ, আপোনালোকৰ জৰিয়তে গোটেই সমাজখনক ধন্যবাদ যাচিছোঁ। মই সেৱা